ইয়াৰ পিছত বহু কেইজনে মোক নিযুক্তিৰ বিষয়ে সুধি আছে। সকলোৱে জানে যে ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিস আৰু ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ স্বাস্থ্য বিভাগৰ নিযুক্তিসমূহ আমি 22 তাৰিখে দিম। কিন্তু চাহ বাগিচাৰ 3% ৰিজাৰ্ভেশ্যনত যিসকলে চাকৰি পাইছে তেওঁলোকক আমি নিযুক্তি পত্ৰ 23 তাৰিখে দিম। এটা নিযুক্তি সকলোৰে বাবে নিযুক্তি 22 তাৰিখে হ'ব আৰু চাহ বাগিচাৰ ল'ৰা ছোৱালীখিনিৰ বাবে আমি 23 তাৰিখে নিযুক্তি পত্ৰ বিতৰণ কৰিম। এতিয়া দ্বিতীয় প্ৰশ্নটো মোক কৰি আছে বহুতে যে এডিআৰই নিযুক্তি কেতিয়া হ'ব আৰু প্ৰশ্ন কৰোতে দুই এজনক মই অধৈৰ্য হোৱাও দেখা পাইছো। যোৱাবাৰো এডিআৰই নিযুক্তিৰ ফলাফল ঘোষণা আৰু নিযুক্তিৰ মাজত যথেষ্ট সময় আমি লৈছিলো, কাৰণ যিসকলে খুব সোনকালে ইম্পেচেণ্ট হৈ যায় তেওঁলোকক মই এটা কথা বুজাব খোজো যে আমাৰ যুৱক সমাজৰ বা উদীয়মান যুৱকসকলৰ আমি সকলো কথাতে অধৈৰ্য, আমাক সকলো কথা সোনকালে লাগে। কিন্তু চৰকাৰে হাতীৰ দৰে খোজকাঢ়ে, লাহে 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 খোজকাঢ়ে যাতে ভুল হৈ নাযায়। এডিআৰই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পিছত 38টা বিভাগত ইয়াক আমি বিতৰণ কৰিব লাগে। 38টা বিভাগে প্ৰায় 60টাতকৈ অধিক সঞ্চালকালয়ৰ মাজত এই পদসমূহ বিতৰণ কৰিব লাগে। তাৰ পিছত তেওঁলোকক আকৌ অসমৰ বিভিন্ন জিলাত ভাগ কৰি আমি নিযুক্তি দিব লাগে। জিলা বিষয়াসকলে তেওঁলোকক ব্লক বা আন আৰু তলৰ কাৰ্যালয়লৈকে প্ৰেৰণ কৰিব লাগে। ই এটা ডাঙৰ প্ৰক্ৰিয়া। ইয়াৰ মাজতে দিব্যাংগ যিসকল 3% দিব্যাংগ যিসকলে চাকৰি পায় তেওঁলোককো আমি মেডিকেলি আৰু এবাৰ পৰীক্ষা কৰিব লাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। এই গোটেই প্ৰক্ৰিয়াখিনি সমাপ্ত কৰোঁতে আমি ডিচেম্বৰ মাহলৈকে আমাক সময় লাগিব। জানুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি চতুৰ্থ বৰ্গ এডিআৰইত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ দিম আৰু জানুৱাৰী মাহৰ 15 তাৰিখৰ আশে পাশে তৃতীয় বৰ্গত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম। ইয়াৰ পিছত আৰু কেইটামান বিভাগৰ নিযুক্তি পত্ৰ আছে। ইঞ্জিনিয়াৰৰ নিযুক্তি পত্ৰ আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ নিযুক্তি পত্ৰ আছে আৰু বহুখিনি বিভাগীয় নিযুক্তি পত্ৰ আমাৰ সন্মুখত আছে। বিভাগীয় নিযুক্তি পত্ৰখিনি আমি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি শেষ কৰিম, কাৰণ নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট যোৱাবাৰ 27 ফেব্ৰুৱাৰীত আহিছিল আৰু সেইকাৰণে আমি অত্যন্ত সচেতন যাতে মডেল কোড অফ কণ্ডাক্ট অহাৰ আগতে আমি নিযুক্তি পত্ৰসমূহ দি সমাপ্ত কৰিব পাৰোঁ। সৰ্বশিক্ষা অভিযানৰ যিসকল শিক্ষক স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে চৰকাৰলৈ আহিব তেওঁলোকৰো নিযুক্তিৰ পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে শেষ কৰিম। আপোনালোক নিশ্চিত থাকক, সকলোৱে নিযুক্তি পত্ৰ পাব যিসকলে উত্তীৰ্ণ হৈছে। আমি অধৈৰ্য হ'ব নালাগে। কোনোবাই কৈছে মই প্ৰাইভেট চাকৰি এৰি দিলো। চৰকাৰে এই কথাবিলাক বিবেচনাত নলয়। চৰকাৰে মাত্ৰ যাতে আপোনালোকে চাকৰি কৰাৰ পিছত দৰমহা পায়, পেঞ্চন পায়, চাকৰি কাৰ্যকালত যাতে বিপদত নপৰে সেইকাৰণে আমি নিযুক্তি পত্ৰসমূহ ভাবি চিন্তি আমি সুন্দৰ কৰি দিব যত্ন কৰোঁ আৰু অকণমান ভাল কৰি দি থকাৰ কাৰণে যোৱা 5টা বছৰত
মোৰ চৰকাৰৰ দিনত কোৰ্টত কেছ হোৱা নাই, নতুনকৈ চাকৰি পোৱা ল'ৰা ছোৱালীয়ে কষ্ট পোৱা নাই, আৰু এটা সুন্দৰ ব্যৱস্থা এটা আমি অসম চৰকাৰৰ ভিতৰত আমি নিৰ্মাণ কৰিব পাৰিছো। আৰু তাৰ ফলাফল আজি সকলোৱে লাভ কৰিছে। 1.5 লাখ নিযুক্তি, এটাও কোৰ্টত কেছ নোহোৱাকৈ। ই সাধাৰণ প্ৰাপ্তি নহয়। মোৰ আগত অসমত 14 গৰাকী মোতকৈ গুণী জ্ঞানী ব্যক্তিয়ে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল, কিন্তু কোনো এটা সময়তে 1.5 লাখ নিযুক্তিৰ প্ৰচেষ্টাই চলোৱা হোৱা নাছিল। অসমৰ দৰে ৰাজ্যৰ বাবে ই সপোনৰো অগোচৰ আছিলে। আজি আমি তাক বাস্তৱত ৰূপায়িত কৰিব পাৰিছো। সপোন লগা কথাবিলাক আজি আমি বাস্তৱত প্ৰয়োগ কৰিব পাৰিছো, সফল হ'ব পাৰিছো। শ্ৰদ্ধাৰ ৰাইজ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি বিদায় দি অহা 29 তাৰিখে গৃহমন্ত্ৰী ডাঙৰীয়াক অসমত আমি আমন্ত্ৰণ জনাম। 3টা ডাঙৰ কাম গৃহমন্ত্ৰী ডাঙৰীয়াই আমাৰ কাৰণে পালন কৰিবলৈ বা আমাৰ লগত আনন্দৰ সময়ত উপস্থিত থাকিবলৈ আহিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক আমি আটক ধুনীয়াকৈ সজাই তুলিছো। বৰদোৱা থানকটো আমি সজাইছোৱেই। বৰদোৱা থানৰ লগত এটা অত্যন্ত সুন্দৰ প্ৰকল্প আমি নিৰ্মাণ কৰিছো। ভাগৱতখন ৰাখিবৰ বাবে যিটো ভাগৱত গৃহ নিৰ্মাণ কৰিছো, সি ইমান উচ্চত যে সঁচাকৈয়ে দেখিলে এক অনুপম আধ্যাত্মিক অভিজ্ঞতা আমাৰ মনলৈ আহে, মনটো শিহৰিত হৈ পৰে। কেইটামান দিন পিছত মই বৰদোৱালৈ গৈ আমি নিৰ্মাণ কৰা প্ৰকল্পটো আপোনালোকক ফেচবুকৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। সেই প্ৰকল্পটো গৃহমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। লগতে গুৱাহাটীত আমি জ্যোতি বিষ্ণুৰ নামেৰে 5,000 লোক একেলগে বহিব পৰাকৈ এটা আটক ধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছো। 5,000। এই 5,000 অডিটৰিয়ামটো গৃহমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। আৰু গুৱাহাটীত আমি সংযোগ কৰা CCTVৰ গোটেই আঁচনিখনো গৃহমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। অহা মাহত গৃহমন্ত্ৰী ডাঙৰীয়া ডিব্ৰুগড়লৈ যাব। ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন চৌহদটোৰো তেখেতে আধাৰশিলা স্থাপন কৰিব। অৰ্থাৎ অসমখনক এটা নতুন পৰ্যায়লৈ লৈ যাবৰ বাবে, এটা নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে আমাৰ যি প্ৰয়াস আৰু প্ৰচেষ্টা আছিলে, তাক আমি বাস্তৱত ৰূপায়িত হোৱা দেখিছো।